আমাৰ অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ গুৱাহাটী কলিকতা গুৱাহাটীৰ মাজত শুভাৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফ্লেগ অফ কৰি এই ৰেলখন আজি শুভ আৰম্ভণি কৰিলে। এই ৰেলখন অত্যাধুনিক, সকলো ধৰণৰ ইয়াত সুবিধা আছে, নিৰাপত্তাৰ ব্যৱস্থা আছে, CCTVকে আদি কৰি বিভিন্ন আধুনিক সুবিধা ইয়াত উপলব্ধ কৰা হৈছে। কেটাৰিং অত্যন্ত উচ্চ মানৰ আৰু ইয়াত কবচ, যিটো ইণ্ডিয়ান ৰেলৱেৰ এক্সিডেণ্ট এভইড কৰাৰ কাৰণে যিটো ইকুইপমেণ্ট, কবচো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অহাকালিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক আৰু দুখন নতুন ৰেল উপহাৰ দিব। প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ সুবিধা লাভ কৰাৰ বাবে সফল হ'ল। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। গুৱাহাটী আৰু কলিকতাৰ মাজত এতিয়া ৰেলৰ ডিষ্টেঞ্চ মাত্ৰ 14 ঘণ্টাৰ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছেদি। মই আমাৰ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। অহাকালিও দুখন অমৃত ভাৰত এক্সপ্ৰেছ শুভ আৰম্ভণি হ'ব।